विधायक व पुरस्कार से सम्मानित होते हुए নিশ্চয়কৈ কোনোবাই যদি ৰিকগনিশ্যন দিয়ে ৰিকগনিশ্যন দিলে ভাল লাগে কিন্তু আমাৰ বিধায়ক হিচাপে আমাৰ কৰ্তব্য আমাৰ সমাজৰ কাম কৰাৰ কৰ্তব্য মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ এটাই সপোন যে অসমখনক শ্ৰেষ্ঠ ৰাজ্যত পৰিগণিত কৰিব লাগে সেইদৰে আমাৰ প্ৰত্যেকজন বিধায়কে কষ্ট কৰি আছে প্ৰত্যেকজন বিধায়কে নিজৰ নিজৰ অঞ্চলত কাম কৰি আছে ৰাইজৰ লগত আছে কিন্তু তাৰ মাজতে যদি কোনোবা এটা অৰ্গেনাইজেশ্যনে কোনোবা এজনক ৰিকগনিশ্যন দিয়ে যদি আমাৰ কোনো এক্সপেক্টেশ্যন নাথাকে তেনেকুৱা ধৰণৰ কিন্তু নিশ্চয়কৈ অলপ উৎফুল্লিত হোৱা যায় আজি ভাৰত গৌৰৱ ফাউণ্ডেশ্যনৰ জৰিয়তে ভাৰত ইউথ এৱাৰ্ডছ এইবাৰ আমাৰ নৰ্থ ইষ্টৰ চাৰিজনক দিছিলে আমাৰ অৰুণাচল প্ৰদেশৰ মিনিষ্টাৰ এজন আছিল ল মিনিষ্টাৰ আৰু ত্ৰিপুৰাৰ মিনিষ্টাৰ আছিলে আৰু লগতে আমাৰ নাগালেণ্ডৰ মিনিষ্টাৰ আছিলে আৰু অসমৰ পৰা মোক এইবাৰ দিয়া হৈছিলে তেওঁলোকৰ ফালৰ পৰা চ' মই গোটেইখিনি তাত লগ লাগি নৰ্থ ইষ্টৰ চাৰিজন লগ পাই মই নথৈ আনন্দিত হৈছোঁ আৰু বিশেষকৈ আমি বঁটাটো তেলেংগানাৰ গভৰ্ণৰ আমাৰ আগত মানে আমাৰ ত্ৰিপুৰাৰে সন্তান বিষ্ণু দেৱ বাৰ্মাৰ জৰিয়তে এই বঁটাটো ল'ব পাই আমি আনন্দিত হৈছোঁ আৰু এইটোৱে নিশ্চয়কৈ আমাক উৎসাহিত কৰিব আগন্তুক দিনবিলাকত আকৌ অধিক কাম কৰিবৰ কাৰণে আৰু মাননীয় মুখ্যমন্ত্ৰী মহোদয় আমাৰ প্ৰত্যেকজন বিধায়কে কাম কৰি আছে মাননীয় মুখ্যমন্ত্ৰী মহোদয় যিদৰে আমাক গাইডেন্স দিছে সেইমতে আমি কাম কৰি গৈ আছোঁ আৰু আগন্তুক দিনবিলাকতো আমি আমাৰ নিজৰ নিজৰ অঞ্চলত আমাৰ যি দায়িত্ব নিজৰ সমষ্টিত সেই সমষ্টিৰ লগতে নিজৰ ৰাজ্যৰ যি দায়িত্ব সেই দায়িত্ববিলাক আমি পালন কৰিম আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ